নিজ কৃষিভূমিতে নিৰাপত্তাহীনতাত ভুগিছে জাগিৰোডৰ বৰহমপুৰ গাঁৱৰ এজন কৃষক। খেতি কৰিবলৈ গৈ বিশেষ সম্প্ৰদায়ৰ কেইজনমান লোকৰ ভাবুকিৰ সন্মুখীন হৈ আহিছে যতীন শইকীয়া নামৰ লোকজন। চলে বলে কৌশলে ভূমি বেদখলৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ একাংশ সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে। কেইবাজনীয়া এটা দুৰ্বৃত্তৰ দলে যতীন শইকীয়াৰ পথাৰত আগচি ধৰাৰ লগতে মাৰি পেলোৱাৰ ভাবুকি দিয়াৰ অভিযোগ, যাৰ ফলত নিজৰ কৃষিভূমিৰ লগতে জীৱনক লৈ শংকিত হৈ পৰিছে কৃষকজন। অলপ মাটি দি থৈ গৈছিলে, সেই মাটি টুকুৰাতে খেতি বাতি কৰি খাই বৈ জীয়াই আছোঁ। গাঁৱৰ মানুহে সকলোৱে দেখিছে। মই সেই মাটি টুকুৰাত খেতি কৰি থকা অৱস্থাত যোৱাকালি মোলৈ 5জন ব্যক্তি আহি আগচি ধৰাত মই অকলে গ'লে নোৱাৰি। মই বহুত বন্ধুবৰ্গক বিচাৰিও নাপালোঁ। যদি দয়ালু মহোদয়, আপোনালোকক মই এটাই প্ৰশ্ন কৰিব খুজিছোঁ যে অবৈধ বাংলাদেশী কিছুমানক শৰণাৰ্থী দি যে আমাৰ অসমীয়াবিলাকক যদি এনেকৈ নিশেষ কৰিব বিচাৰে, আমি কেনেদৰে জীয়াই থাকিম। তাৰপিছত যোৱাকালি চাই পেলাইতো মাৰিম বুলি লাইনে শ্বট কৰাই মাৰিম বুলি পেলাই তোকতো বলে দি বলে নোৱাৰোঁ, সেইটো কাৰণে লাইনে শ্বট কৰাই হ'লেও মাৰিম।